নমস্কাৰ ৰাইজসকল, সকলো ভাত পানী বনালেনে? মই কিন্তু এতিয়া বনাইছোঁ দেই। আজি বহুতেই দেৰি হ'ল, দোকানলৈকো যাবলৈ টাইম পোৱা নাই। হ'লেও আজি সদায় দোকানত দেৰিকৈ ভাত খোৱা হয়, সেইকাৰণে আজি সোনকালে ঘৰতে বনাই লৈছোঁ। মতা মানুহ দোকানত আছে, কাম বন কৰি মই ঘৰত কিন্তু কৰি আছোঁ। এতিয়া এই চব্জি অকণমান বনোৱাটো অকণমান দেখাইছোঁ দেই ৰাইজ, বিলাহী চাটনি বনোৱাৰ কাৰণে। আৰু এয়া কাঁহী মাটি বহুত ধুৱাবলৈ আছে। এতিয়া অকণমান আকৌ বাৰীত সোমাই মেলি চব্জি কেইটামান তুলি ল'ম। মানিমুনি কিবা কিবি নে আমাৰ জংঘলী চব্জি ধুৰম্বন এইকেইটা তুলি ল'লোঁ। তুলি লোৱাৰ পাছত এইকেইটা মই অকণমান ধুৱাই ল'ম। সেই বাথৰুমতে আহি মেলি ধুৱাইছোঁ, তাত পানী আছে টেংকিৰে, তাৰ পৰা মই ধুৱাই লৈছোঁ। এতিয়া ধুৱাই মেলি পাছত আকৌ এইটো ধোৱা মেলাৰ পাছত আকৌ হাঁহখিনি চাব লাগে, হাঁহটো চাব লাগে। এইটো ধুনীয়াকৈ চফা কৰি লৈছোঁ ভালকৈ, জাবৰ জোবৰ থাকে যে, মানে এনেকুৱা আমাৰ চব্জি ভালকৈ এই বস্তুকেইটা খাই আৰু আমাৰ বস্তু আমাৰ এনেকুৱা। আৰু হাঁহখিনি অকণমান পানী খুৱাই লৈছোঁ, কালিয়ে পোৱালি ওলাইছে, 3 দিনমান হ'ল। আৰু ছাগলীটো গাখীৰো ৰাতিপুৱা খোৱালোৱেই, আকৌ মাকজনী ৰখি আছে। আকৌ এইফালে আকৌ মই ৰখাই মেলি তাত বনাই মেলি আকৌ চব্জি তুলিলোঁ। তাৰপিছত তুলি আহি মেলি এইটো চাইছোঁগৈ, চাই মেলি আৰু চব্জিটো দিম আৰু এতিয়া দিলোঁ। চাবচোন দেই, আপোনালোকে বইল কৰি খায়নে নাখায় আমাৰ নিচিনাকৈ? আমি কিন্তু এনেকুৱা বনাই খাওঁ দেই। হ'ল আৰু এতিয়া চব্জি আকৌ আদা ৰচুনটো লাগেই আমাৰ। আদা ৰচুন লগোৱাৰ পাছত আকৌ ধনিয়া চনিয়া এই কি দিওঁ আৰু ভালকৈ। এই চব আমাৰ আদা ৰচুনটো লাগে। আপোনালোকে লগাই খায়নে নাখায় লাষ্ট টাইমত? আৰু ধনিয়াও নাই, শেষ ডালকেইটা আছে, সেইটোৱে ধুৱাই লগাইছোঁ আৰু। চাবচোন ৰাইজ, এই আৰু চাটনিৰ কাৰণে অকণমান ডালটো